हेलो स्टूडेंट्स आजिर क्लास आमी पढ़िम क्वेश्चन नंबर 2 नंबर क्वेश्चन तो यार आगर भिडिओ आमी क्वेश्चन नंबर 2 1 नंबर तो पढ़िसिलो सो जुने जुने आगर भिडिओ तो चोवा नाइ तोमालोके आगर भिडिओ तो चाइ लबा सो আজি चोवा क्वेश्चन नंबर 2 नंबर तो सो क्वेश्चन नंबर 2 त आमाक कोৱা আছে কি যে দ্বিতীয় বহুপদক प्रथम बहुपदेৰে হৰণ কৰি प्रथम बहुपद द्वितीय बहुपদৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা কি কৰিব লাগে দ্বিতীয় বহুপদক দ্বিতীয় বহুপদ কোনটো এইটো হল আমাৰ দ্বিতীয় বহুপদ আৰু এই কমাৰ আগৰটো কি আমাৰ প্ৰথম বহুপদ তেনেহলে দ্বিতীয় বহুপদটো কি কৰিব লাগিব এই প্ৰথম বহুপদৰ দ্বাৰা হৰণ কৰিব লাগিব হৰণ কৰি প্ৰথম বহুপদটো মানে এই বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা সো কি কৰিব লাগিব এই প্ৰথম বহুপদৰ দ্বাৰা দ্বিতীয় বহুপদক হৰণ কৰিব লাগিব আৰু এই প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ উৎপাদক হবনে নাই পৰীক্ষা কৰিব লাগিব সেইটো আমি কেনেকৈ কৰিম तार कारण आमी कि करिम भाग करिम हरण तो करि दिम हरण करार फলত যদি ভাগশেষটো 0 ওলাই তেনহলে কি হ'ব উৎপাদক হ'ব আৰু যদি ভাগশেষ 0 নোলাই তেনহলে উৎপাদক নহব তেনহলে আমাৰ প্ৰথম কাম কি হ'ব ভাগ কৰা বা হৰণ কৰি আমি চাও ভাগশেষটো 0 ওলাই নে নাই তেনহলে আমি কি কৰিম ভাগ কৰিম ভাগ কেনেকৈ কৰিম এনেকে ধুনিয়াকে ভাগ সিনডাল দি লবা বাহিৰতে এটা লিখিব লাগিব ভিতৰতে এটা লিখিব লাগিব ইয়াত চোৱা প্ৰথম বহুপদটো কি আছে আমাৰ x² + 3x + 1 গতিকে এইটোৰ দ্বাৰা ভাগ কৰিব লাগিব গতিকে এইটো বাহিৰত লিখিব লাগিব x² + 3x + 1 হল আৰু ভিতৰত কিমান হয় এই ডাঙৰ বহুপদটো মনত ৰাখিবা ডাঙৰটো হলে ভিতৰতে লিখিব লাগে ইয়াত কৈ দিছে কথাটো যে দ্বিতীয় বহুপদক প্ৰথম বহুপদৰ হৰণ কৰা প্ৰথম বহুপদৰ হৰণ কৰা প্ৰথম বহুপদ মানে এইটোৰ দ্বাৰা হৰণ কৰিব লাগে দ্যাট মিন্স বাহিৰত লিখিব লাগিব আৰু ভিতৰত কোনটো হ'ব ডাঙৰ বহুপদটো কি আছে আমাৰ 3x ^ 4 + 5x³ - 7x² + 2x + 2 ভাগ কৰি দিম আমি ভাগ কেনেকৈ কৰিম একেবাৰে সহজত আমি ভাগ কৰিম ইয়াত চোৱা আগত হহকে কো নাই মানে কিমান আছে আমাৰ 1 এটা আছে তোমালোকে লিখিব নালাগে মই জাস্ট বুজোৱাৰ কাৰণে ইয়াত কৈ আছো 1 এটা আছে 1 এটা থাকে হেতু লিখিব নালাগে তথাপি ইয়াত লিখি দিছো যাতে সুবিধা হয় ইয়াত চোৱা আমি এইখিনিৰ দ্বাৰা কি কৰিম এই গোটেইখিনি ভাগ কৰিম কিন্তু এইখিনিৰ দ্বাৰা আমি গোটেইখিনি একেলগে ভাগ কৰিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিম এটা এটাকে ভাগ কৰিম কেনেকৈ ভাগ কৰিম প্ৰথমত এই x² ৰ দ্বাৰা এই প্ৰথম 3x⁴ টো ভাগ কৰিম হল এটা এটাকে ভাগ কৰিম ইয়াত ছয় এক ফালৰ পৰা কাম কৰি যাম হক কিমান আছে আমাৰ 1 আছে ইয়াতে হক কিমান আছে আমাৰ 3 আছে 1 3 ৰ ভিতৰত কিমান বাৰ ভাগ যাব আমাৰ 3 বাৰ ভাগ যাব হল নাই 1 3 ৰ ভিতৰত 3 বাৰ ভাগ যাব 1 আৰু 3 ৰ কাম আমাৰ হেক এতিয়া হা এই x² x⁴ ৰ ভিতৰত কিমান বাৰ ভাগ যাব x² * x⁴ ৰ ভিতৰত কিমান বাৰ ভাগ যাব এইটো কেনেকৈ কৰিম তাৰ কাৰণ এটা সৰু টেকনিককে তোমালোকে এই যেটো x⁴ আছে আৰু ইয়াতে যেটো x⁴ আছে এই পাৱাৰটো মাইনাস কৰি দিবা পাৱাৰ 4 ৰ পৰা পাৱাৰ 2 মাইনাস কৰিলে কিমান থাকিব 4 ৰ পৰা 2 বাদ দি দিলে 2 থাকিব দ্যাট মিন্স আমাৰ x⁴ হ'ব এইটো হয়নে ভাগ গল কিমান আমাৰ 3x² বাৰ ভাগ কৰা আমাৰ হৈ গল এতিয়া আমি কি কৰিম পূৰণ কৰিম পূৰণটো কেনেকৈ কৰিম এইখিনিৰ দ্বাৰা গোটেইখিনি পূৰণ কৰি দিম এইটো পূৰণ কৰি দিম আচ্ছা ইয়াত চোৱা 3x² ৰ লগত প্ৰথমত x² টো পূৰণ কৰিলা কিমান হ'ব 1 ৰ লগত 3 পূৰণ কৰিলে 3 হ'ব x² ৰ লগত x² পূৰণ কৰিলে কিমান হ'ব এবাৰ যেটো আমি পূৰণ কৰি আছো তেনেহলে এই পাৱাৰটো কি হৈ যাব আমাৰ যোগ হৈ যাব এইটো মনত ৰাখিবা ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰটো কি হৈছিল মাইনাস হৈছিল আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰটো কি হৈ যাব প্লাস হৈ যাব এই দুটা পয়েন্ট মনত ৰাখিলে এই গোটেই বিলাক অংক তোমালোকৰ কাৰণে ইজি হৈ যাব সো দুটা পয়েন্টে মনত ৰাখিবা কি কৰিব লাগে ভাগ কৰাৰ ক্ষেত্ৰত পাৱাৰ মাইনাস আৰু পূৰণ কৰাৰ ক্ষেত্ৰত পাৱাৰ প্লাস বাকি আৰু কোনো পদ্ধতি অৱলম্বন কৰিব নালাগে এইখিনি মনত ৰাখিলে হৈ যাব হল এতিয়া কি কৰিম আমি পূৰণ কৰাতে কি হ'ব পাৱাৰ প্লাস ইয়াতে x⁴2 ইয়াতে x⁴2 2 আৰু 2 যোগ কৰিলে কিমান হ'ব x⁴4 হ'ব তাৰ মানে কিমান হ'ব আমাৰ পূৰণ কৰিলে 3x⁴4 এতিয়া কথা হলে এই 3x⁴4 টো আমি লিখিম কত ইয়াতে লিখিম নে ইয়াতে লিখিম নে ইয়াতে লিখিম হেতু নিৰ্ভৰ কৰিব কাৰ ওপৰত এই পাৱাৰ 4 ৰ ওপৰত
ইয়াত চোৱা পাৱাৰ 4 আছে ইয়াত তোমাৰ চাব লাগিব পাৱাৰ 4 ক'ত আছে ইয়াতে পাৱাৰ 3 ইয়াতে আছে পাৱাৰ 4 গতিকে এইটোৰ তলতহে লিখিব লাগিব বুজি পাইছা তেনেহলে কি হ'ব ইয়াত 3x পাৱাৰ 4 হল এতিয়া আকৌ এটো পূৰণ কৰা হল এতিয়া 3x টো পূৰণ কৰা কাৰ লগত 3x স্কয়াৰৰ লগত কিমান হ'ব ইয়াত চোৱা 3x পূৰণ কি কৰি আছো 3x স্কয়াৰ এটোৰ লগত এটো ইয়াত চোৱা 3 আৰু 3 পূৰণ কৰিলে 9 হৈ যাব ইয়াতে পাৱাৰ একো নাই মানে 1 এটা আছে হয়নে যেটো x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কিমান হৈ যাব 1 আৰু 2 যোগ হৈ যাব দ্যাট মিন্স x পাৱাৰ 3 হৈ যাব হয়নে নাই যেটো পূৰণ কৰি আছো পাৱাৰ প্লাস হৈ যাব তেনেহলে আমি কিমান পাম आंसर 9x³ আমি লিখিম কত 9x³ উপৰত কিউব আছে কিউব থকা বস্তু কত আছে এইটো আছে গতিকে এইটোৰ তলত লিখিব লাগিব বুজি পাইছা 9x³ সাইন কি হ'ব আগত ইয়াতে প্লাস আছিল ইয়াতে প্লাস গতিকে প্লাসে প্লাসে ইয়াত কি হ'ব প্লাস হয়না দুইটাৰ আগতে কি আছিল প্লাস আছিল প্লাস প্লাস পূৰণ কৰিলে কি হৈ যাব প্লাসই হৈ যাব আচ্ছা এইটো হৈ গল আকৌ 1 ৰ লগত 3x² পূৰণ কৰিলে কিমান হ'ব মনত ৰাখিবা 1 ৰ লগত যি বস্তু পূৰণ নকৰে কিয় হেই বস্তুটোই হ'ব 1 ৰ লগত যদি আমি 3x² পূৰণ কৰো 3x² হ'ব 3x² টো লিখিম কত স্কয়াৰ থকাটোৰ তলত এইটোৰ তলত লিখিব লাগিব 3x² ইয়াতে লিখিলে নহব কাৰণ ইয়াত ওপৰত পাৱাৰ আছে 2 পাৱাৰ 2 সিধা সিধা তলত লিখিব লাগিব হল সাইন তো কি হ'ব ইয়াত আছে প্লাস ইয়াত আছে প্লাস প্লাসে প্লাসে কি হ'ব প্লাস এতিয়া আমি কি কৰিম মাইনাস কৰিম মাইনাস কৰি দিয়া মাইনাস কৰাতে কি কৰিব লাগে সাইন ওলোটা ইয়াত যদি প্লাস আছে মাইনাস দিব লাগিব ইয়াত যদি প্লাস আছে মাইনাস দিব লাগে ইয়াত যদি প্লাস আছে মাইনাস দিব লাগে বুজি পাইছা প্লাস থাকিলে মাইনাস দিব লাগে আৰু মাইনাস থাকিলে প্লাস দিব লাগে ওলোটা তাৰ মানে আচ্ছা এটো সো 3x পাৱাৰ 4 ইয়াতো কিমান আছে আমাৰ 3x পাৱাৰ 4 সেম আছে ক্যান্সেল যাব আৰু প্ৰথম টাৰ্মটো সেম আহিবই লাগিব হল প্ৰথমটোৰ ক্ষেত্ৰত একেই আহিব এতিয়া এইটো লক্ষ্য কৰা কিমান হ'ব 9x³ ইয়াতে কিমান আছে 5x³ এই 9x³ ৰ আগত চিন কি আছে এটা আমাৰ ধৰিব লাগিব ইয়াত প্লাস আছে না মাইনাস আছে কোনটো ধৰিম দুটা আছে তোমাৰ এই 9x³ ৰ আগত মাইনাস চিনটো ধৰিব লাগিব ওপৰৰ যেটো থাকিবটো বাদ হেটো মনে মনে ধৰিবা ইয়াত নাই তেনেহলে ইয়াত -9x³ আছে বুজি পাইছা ব্র্যাকেটত যেটো চিন লিখিবা হেটো হে ইয়াত চিন 9x³ আৰু ইয়াতে সমান কিমান +5x³ তাৰ মানে এটা মাইনাস আনটো প্লাস যদি এটা প্লাস থাকে আৰু আনটো মাইনাস থাকে তেনেহলে কি কৰিব লাগিব মাইনাস কৰিব লাগিব এটা মনত ৰাখিবা তেনেহলে 9x³ ৰ পৰা 5x³ তাৰ মানে 9টা x³ ৰ পৰা 5টা x³ বাদ দিলে কেইটা থাকিব আমাৰ 4টা x³ থাকিব হল এতিয়া আমন কৰা ডাঙৰ যেটো সংখ্যা 9 তাৰ আগত চিন কি আছিল আমাৰ মাইনাস আছিল গতিকে ইয়াত মাইনাস দিব লাগিব ডাঙৰটোৰ আগত যি চিন থাকিব এটো দিব লাগিব তাৰ পিছত ইয়াত থাকিল কি আমাৰ -3x² অলপ আগত হলো উপৰটো বাদ ব্র্যাকেটটো ধৰিব লাগিব দ্যাট মিন্স এটো -3x² ইয়াতে কিমান আছে আমাৰ -7x² দ্যাট মিন্স দুয়োটাৰ আগতে কিমান আছে আমাৰ মাইনাস আছে দুয়োটাৰ আগতে মাইনাস থাকিলে কি কৰিব লাগে মাইনাস চিনটো বহাব লাগে আৰু এই দুটা যোগ কৰিব লাগে হৈ যাব তেনেহলে 7টা x² আৰু 3টা x² যোগ কৰিলে কিমান হ'ব 10টা x² হল বাকি এইখিনি চ মাইনাস কৰিব লগা বা প্লাস কৰিব লগা কোনো বস্তু নাই গতিকে আজি ইট ইজ নামে হ'ব +2x + 2 হল এতিয়া আমি কি কৰিম আকৌ সেম প্ৰসেসত আমি ভাগ কৰি দিম একে নিয়মত কি কৰিম এতিয়া আমি ভাগ কৰিম হেই আগৰ নিয়মটো ইয়াতে এপ্লাই কৰিম এইটোৰ লগত ইয়াত এক ফালৰ পৰা কাম কৰি যাম ইয়াত প্লাস আছে হয়নে নাই ইয়াত কিন্তু এটা প্লাস আছে ইয়াতে প্লাস আছে ইয়াতে মাইনাস আছে প্লাসে মাইনাসে কি হয় মাইনাস হয় এটো কিমান আছিল আমাৰ 3x² হা আচ্ছা প্লাস মাইনাসৰ কাম আমাৰ হেক এতিয়া হওক ইয়াত হওক আছে 1 ইয়াত আছে 4 1 4 ৰ ভিতৰত কিমান বাৰ ভাগ যাব 4 বাৰ ভাগ যাব 1 4 গুণ 4 ইয়াত 6x² ইয়াত আছে x³ তেনেহলে কি কৰিম ভাগ কৰি আছে পাৱাৰ মাইনাস কৰি দিম পাৱাৰ 3 ৰ পৰা পাৱাৰ 2 মাইনাস কৰিলে কিমান থাকিব পাৱাৰ 1 থাকিব 1 টো ওপৰত লিখিব নালাগে হল এতিয়া আমি কি কৰিম পূৰণ কৰিম এইটোৰ দ্বাৰা আগৰটোৰ নিচিনাকৈ গোটেইখিনি এনেকৈ পূৰণ কৰি দিম হল পূৰণ কৰি দিয়া এতিয়া পূৰণ কৰিলে কিমান হ'ব কি পূৰণ কৰি আছো আমি 1x² লগত 4x পূৰণ কৰি আছো 1 ৰ লগত 4 পূৰণ কৰিলে 4 ই হ'ব
x স্কয়ার লগত এই x পূরণ করলে কেমন হবে আমার ইয়াত পাওয়ার 2 আছে ইয়াত পাওয়ার 1 আছে তার মানে যোগ হয়ে যাব পাওয়ার 3 যেহেতু পূরণ করি আসো পাওয়ার কি হয়ে যাব যোগ হয়ে যাব হরণের ক্ষেত্রে পাওয়ার মাইনাস হয়ে যাব বারে বারে কই আসো পূরণের ক্ষেত্রে পাওয়ার প্লাস হরণের ক্ষেত্রে পাওয়ার মাইনাস হল তো নাহলে পালো কি আমি 4x কিউব আর চিহ্নটো কি হবে সোয়া ইয়াত মাইনাস ইয়াতে প্লাস প্লাস এ মাইনাস আগত কি হবে মাইনাস হবে তো নাহলে -4x কিউব পালো আমি এটো লিখিম কত আমি উপরত কিউব আছে কিউব থাকা বস্তু কত আছে কিউব থাকা বস্তু ইয়াতে আছে গতিকে এইটোৰ তলত লিখিব লাগিব গতিকে এইটো কি হ'ব -4x কিউব হল যে অলপ আগতে কৈছিল না প্ৰথম টাৰ্মটো একে আহিব লাগিব -4x কিউব ইয়াতে সোৱা -4x কিউব আহিছে দ্যাট মিন্স অংক শুদ্ধ হৈছে যদি বেলেগ কিবা আহে তেনহলে ভাবিবা অংক ভুল হৈছে বুজি পাইছা প্ৰথম টাৰ্মটো সেম আহিবই লাগিব হল এতিয়া আমি কি কৰিম 4x এর দ্বারা 3x পূরণ কৰিম 4x এর লগত 3x টো পূরণ কৰিম কিমান হ'ব ইয়াত সব 3x পূরণ 4x কিমান হ'ব আমাৰ 3 এর 4 গুণ 12 x আৰু x পূরণ কৰিলে কিমান হ'ব আমাৰ x স্কয়ার ইয়াতে 1 ইয়াতে 1 1 যোগ কৰিলে 2 হ'ব 12x স্কয়ার লিখিম কত আমি ইয়াত 6 স্কয়ার আছিল স্কয়ার থাকা বস্তু কত আছে ইয়াত গতিকে এটাৰ তলত লিখিব লাগিব 12x স্কয়ার এটা কথা হল ইয়াত সাইনটো কি হ'ব আগত কিবা হ'ব লাগিব এটোৰ আগত প্লাস আছে এটোৰ আগত মাইনাস গতিকে প্লাসে মাইনাসে কি হ'ব মাইনাস হল মাইনাস এটা আমি 1 এর লগত পূরণ কৰিম 4x অলপ আগতে কি কলো 1 এর লগত যি বস্তু পূরণ নকৰে কি হেইটোই হ'ব 1 এর লগত -4x পূরণ কৰিলে -4x হ'ব -4x আমি লিখিম কত এই x এর তলত -4x ইয়াতে লিখা না যাব কারণ ইয়াৰ লগত x আছে x সিধা সিধা তলত লিখিব লাগিব হল পূরণ করা আমার হয়ে গেল এতিয়া আমি কি করি মাইনাস করে দিয়া এটো কি হবে প্লাস এটো কি হবে প্লাস উল্টা হয়ে যাব অলপ কত কল মাইনাস থাকলে প্লাস প্লাস থাকলে মাইনাস এটো যেহেতু মাইনাস আছে কি হবে প্লাস হল তেনহলে সব প্রথমটা ক্যান্সেল যাব যেহেতু সেম সেম আছে ক্যান্সেল যাব এটো কি হবে এটো হল প্লাস এর 12x স্কয়ার এটো হল মাইনাস এর 10x স্কয়ার এটা প্লাস এর কি কারণে কারণ এই তলটা ধরিব লাগিব উপরটা তো বাদ হলো that means ইয়াত 12টা x স্কয়ার আছে আর ইয়াতে মাইনাসের 10টা x স্কয়ার আছে তো নালে 12টার পর 10টা বাদ দিলে কিমান থাকিব আমার 2টা x স্কয়ার থাকিব হনা বাদ কি কারণে দিছো কারণ এটা প্লাস আনটো মাইনাস এটা প্লাস আনটো মাইনাস থাকিলে মাইনাস কৰিব লাগে মনত ৰাখিবা এতিয়া সোয়া এটো হল 2x প্লাস ওর 4x তো কিন্তু প্লাস ওরে এই যে ব্র্যাকেটের ভিতৰত প্লাস আছে গতিকে 4x এর লগত প্লাস আছে তার মানে ইয়াতে 4টা x ইয়াতে 2টা x দুটা যোগ কৰিলে কিমান হ'ব আমাৰ 6x হল ইয়াত মাইনাস কৰিব লগা বস্তু নাই as it is 2 নামে আহিব বুজি পাইছা এতিয়া আমি কি কৰিম আকৌ আমি কি কৰিম একে প্ৰসেছত আমি ভাগ কৰিম এতিয়া এই লাইনত ভাগ কৰিম এইটো ভাগ কৰি দিয়া ইয়াত আছে প্লাস প্লাসে প্লাসে গৈ পিনে ইয়াতে কি হ'ব আমাৰ প্লাস হৈ যাব হল প্লাস মাইনাসৰ কাহিনী আমাৰ খতম এতিয়া আমাৰ হহক কিমান আছে 1 ইয়াতে আছে আমাৰ 2 1 2 এর ভিতৰত আমাৰ 2 বার ভাগ যাব হহকৰ কাম খতম এতিয়া আমাৰ থাকিল x স্কয়ার ইয়াতো থাকিল আমাৰ x স্কয়ার ইয়াত 6 x স্কয়ার সেম সেম আছে গতিকে ক্যান্সেল যাব লিখিব না লাগে এনেকৈ যদি বুজি না পাও তেনহলে এনেকৈ বুজিবা যে পাওয়ার মাইনাস কৰি দিয়া পাওয়ার 2 এর পৰা পাওয়ার 2 মাইনাস কৰিলে কিমান থাকিব পাওয়ার 0 থাকিব এটা আৰু লিখিব না লাগে বুজি পাইছা পাওয়ার 0 টো আৰু লিখিব না লাগে দ্যাট মিন্স ভাগ যাব ডাইরেক্ট 2 বার বুজা গৈছা এতিয়া আকৌ আমি কি কৰিম এতিয়া পূৰণ কৰিম এই 2 এর লগত কি পূৰণ কৰিম গোটেইখিনি এইটো এই লাইনটোৰ লগত আমি 2 এটা পূৰণ কৰি দিম কিমান হ'ব চোৱাচোন 2 এর লগত x স্কয়ার পূরণ করলে কিমান হ'ব আমাৰ 2x স্কয়ার হ'ব হল 2 এর লগত 3 পূরণ করলে কিমান হ'ব 2 3 গুণ 6 এটা x আছে তার মানে 6x হল তার পিছত 2 এর লগত 1 পূরণ করলে কিমান হ'ব আমাৰ 2 হ'ব সাইন বিলাক কি হ'ব সো গোটেইখিনিৰ আগত প্লাস দ্যাট মিন্স গোটেইখিনি প্লাসে হ'ব হল ইয়াত সোয়া যদি আমি মাইনাস কৰি দিও সাইনটো মাইনাস হৈ যাব ইটো মাইনাস হৈ যাব এটা বস্তু লক্ষ্য কৰা এটো মাইনাস এটো কি আছে আমাৰ 2x স্কয়ার এটো 2x স্কয়ার ক্যান্সেল যাব 6x সেম আছে ক্যান্সেল যাব 2 সেম আছে ক্যান্সেল যাব বুজি পাইছা তেনহলে আমাৰ থাকিল কি গোটেইখিনি ক্যান্সেল যায় এটা 0 থাকিল ভাগ এক আমাৰ কিমান ওলাইছে 0 ওলাইছে তার মানে উৎপাদক হয় যদি ভাগ এক 0 নোলাল হেতেন তেনহলে উৎপাদক নহল হেতেন যেহেতু ভাগ এক 0 ওলাইছে তেনহলে উৎপাদক হ'ব
এইটো আমাক এনসারত সুধিছে যে উৎপাদক হব না নাই, তেনেহলে আমি কি লিখিম? উৎপাদক হব। হল কি লিখিম আমি? যেহেতু ভাগ এক ইকুয়াল কি 0, যদি ভাগ এক 0 তেনেহলে উৎপাদক হব। কোনটা উৎপাদক হবে? এই প্রথম বহুপদটা দ্বিতীয় বহুপদটার উৎপাদক হব। x স্কয়ার প্লাস 3x প্লাস 1 কমা তৃতীয় বহুপদটা কি আছে আমার? 3x পাওয়ার 4 প্লাস 5x কিউব মাইনাস 7x স্কয়ার প্লাস 2x প্লাস 2 প্লাস 2 কি হবে? এটা উৎপাদক। 2 উৎপাদক হয়, উৎপাদক হয় বলে লিখিবা। কি কারণে হয়? কারণ ভাগ এক 0 ওলাইছে। যদি ভাগ এক 0-র বাহিরে কোনো বেলেগ সংখ্যা ওলাল হেতেন তেনেহলে উৎপাদক নহল হেতেন। যেহেতু ভাগ এক 0 ওলাইছে তেনেহলে আমার উৎপাদক হয়ে যাব। হল। সো কোশ্চেন নাম্বার 2 নম্বৰটো আমাৰ হৈ গল। সো আজিলৈ ভিডিওটো ভাল লাগিলে লাইক কৰিবা, শেয়াৰ কৰিবা, আৰু যদি কিবা অসুবিধা থাকে কমেন্ট বক্সত জনাবা, মই চেষ্টা কৰিম তোমালোকক সমাধান দিবলৈ। আৰু যদি তোমালোকৰ ভিডিওবিলাক ভাল লাগি থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা, যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা। সো আজিলৈ থ্যাংক ইউ।